নমস্কাৰ, মই যোৱাকালি 12 নং বৰুৱাবাৰী আৰু 3 নম্বৰ ডিমৰীয়া আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছোঁ। আৰু এই জয়লাভত মই মোৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বৰুৱাবাৰীত 8টাকৈ বুথ কমিটি আছে। বুথ কমিটিৰ সভাপতি সমূহ সদস্যবৃন্দ ধন্যবাদ জনাইছোঁ। আমাৰ মাননীয় বিধায়ক অতুল বৰা ছাৰক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ জবা বাইদেউ, ভৱেশ কাথাৰ আৰু আমাৰ জিলাৰ বিষয়ববীয়া, যুৱ মৰ্চাৰ বিষয়ববীয়া, আমাৰ বৰুৱাবাৰীৰ ৰাইজ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই জয়লাভত মোক সহায় কৰাৰ বাবে। আপুনি মুঠ কিমান ভোট লাভ কৰিছে? মই মুঠ 4116 আৰু কংগ্ৰেছে পাইছে 836। যিহেতু বিপুল ভোটত ৰাইজে আপোনাক জয়যুক্ত কৰাই আনিছে, ৰাইজক উদ্দেশ্যে কি ক'ব বিচাৰিব? ৰাইজক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজে মোক এই সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে, আৰু ৰাইজে যিহেতু জয়লাভ কৰিছে মই ৰাইজৰ হৈ কাম কৰিব লাগিব, ৰাইজৰ কুশল মংগলৰ কথা চিন্তা কৰিব লাগিব। ইয়াৰ লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক জয়লাভ কৰিছোঁ যদিও বিজয় উল্লাস আমাক পালন কৰিবলৈ মানা কৰিছে, আৰু সেইবাবে আমি মনত ফূৰ্তি আছে যদিও বিজয় উল্লাস পালন নকৰোঁ। কাৰণ ভাৰতৰ আমাৰ জোৱানসকল শ্বহীদ হৈছে। এই শ্বহীদ হোৱাৰ বাবে আমাৰ মনত দুখ প্ৰকাশ কৰিছোঁ, আৰু সমগ্ৰ ৰাইজক এক অনুৰোধ জনাইছোঁ যে এই বিজয় উল্লাস নকৰিব, নকৰি সমবেদনা জ্ঞাপন কৰিছোঁ। ৰাইজে আমাৰ বিজেপি চৰকাৰ যিহেতু চেণ্ট্ৰেল বডিত বা আমাৰ হেৰিত চৰকাৰ চলি আছে, গতিকে এই ৰাইজে আমাক যিহেতু বহু সহায় সহযোগ কৰিছে, গতিকে আমি ৰাইজৰ হৈ লৈয়ে আমি থাকিম আৰু ৰাইজক সদায় আমি সহায় কৰিম বুলি আমি আশা কৰিছোঁ।